এবছৰ বিৰতিৰ অন্তত গণৰাজ্য দিৱসত উজ্বলিব অসম লাচিত কামাখ্যাৰ গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপট এইবাৰ ২৬ জানুৱাৰী নতুন দিল্লীৰ পেৰেডত অসমৰ বীৰত্ব আৰু আধ্যাত্মিকতাৰ প্ৰতীকপটত অনুমোদন জনাইছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে মহাবীৰ লাচিত বৰফুকনৰ লগতে শক্তিপীঠ কামাখ্যা দেৱালয় উজ্বলিব দিল্লীৰ পেৰেডত পেৰেডৰ সাংস্কৃতিক কাৰ্যসূচীত মহাবীৰ লাচিত বৰফুকন কামাখ্যা দেৱালয়ৰ লগতে আহোমৰ ৰাজত্বৰ চিহ্নস্বৰূপ ৰংঘৰ শিৱদৌল উজ্বলি উঠিব আমাৰ কাৰণে এটা অতি গৌৰৱৰ বিষয় যে আগন্তুক গণতন্ত্ৰ দিৱসত আমাৰ ইতিহাস প্ৰসিদ্ধ টেবলো আমি তাতে প্ৰদৰ্শন কৰিবৰ কাৰণে সুবিধা পাইছোঁ এইবাৰ প্ৰতীকপট আৰু মই ভাবোঁ সেই প্ৰতীকপদে আমাৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে সক্ষম হ'ব আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰা সেই প্ৰতীকপট উপস্থাপন কৰিবৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা সেই ব্যৱস্থাখিনি আমি ইতিমধ্যে প্ৰায় সাজু কৰি তুলিছোঁ গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপটৰ থিম হৈছে আসাম লেণ্ড অফ হিৰো এণ্ড স্পিৰিচুৱেলিজম শৰাইঘাট যুদ্ধৰ বীৰত্ব প্ৰদৰ্শন কৰা হ'ব ব্ৰঞ্জৰ প্ৰলেপ সম্বলিত যুদ্ধৰ বেশত থাকিব লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু পাছতেই থাকিব শক্তিপীঠ কামাখ্যা দেৱালয়ৰ বিশাল ৰেপ্লিকা ইয়াৰ উপৰিও ২০জনীয়া বিহু শিল্পী দল এটাও সাংস্কৃতিক কাৰ্যসূচীত অংশ ল'ব কামাখ্যা দেৱালয়ৰ ৰেপ্লিকাৰ সৈতে ৩জন পুৰোহিতক দেখা যাব অসম চৰকাৰে এই প্ৰতীকপটৰ নিৰ্মাণত ব্যয় কৰিব ৩৫ লাখ টকা ইফতিকাৰ চৌধুৰীৰ সহযোগত ববিতা গগৈৰ ৰিপৰ্ট প্ৰাগ নিউজ